নমস্কাৰ মোৰ প্ৰাঞ্জনা আছাম চেনেলটোত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো তো আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে আগবঢ়াম পোৰা কলৰ এটা ধুনীয়া ৰেচিপি যিটো মই আগতে কেতিয়াও বনাই পোৱা নাই মানে আজি ফাৰ্ষ্ট টাইম বনাম ভাবিলো আপোনালোকৰ আগতে শ্বেয়াৰ কৰো তো বনোৱাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ থাকিলে প্লিজ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু এতিয়া কিচেন পালোহি তো আপোনালোককো দেখাই দিওঁ কি বস্তু মই গোটাই লৈছো এয়া হৈ গ'ল পোৰা কল দুটা লৈ লৈছোঁ এইটো আধা অলপ মানে গুচোৱা হৈছিলে আৰু এইফালে দেখিছেনে পিঁয়াজ আছে এইটো ঘৰৰে ভোট জলকীয়া এয়া নহৰু এইটো বিলাহী আৰু এয়া ঘৰৰে মান ধনিয়া আৰু এইফালে লৈছোঁ বেচন আৰু এয়া হৈছে গোটা ধনিয়া আৰু এয়া হৈছে জিৰা আৰু ইয়াতে আছে পিঁয়াজ আদা তো এইখিনি বস্তু গোটাই ললো আৰু এতিয়া বনাবৰ কাৰণে সাজু হৈছো আপোনালোককো দেখাই যাম আপোনালোকে চাই যাব এতিয়া প্ৰথমে পোৰা কলৰ এই চুচবিলাক গুচাই ল'ব লাগিব এইটো অলপ মানে মই গুচাই থৈছিলোৱে এতিয়া বাকি যিটো আছে এইটো চুচখিনি গুচাই লওঁ তাৰপিছত কুকাৰত দি পেলাই বইল কৰি ল'ম আপোনালোকে অকণমান বাৰু ধৰিব পাৰিছেনে মই কিনো বনাম আজি কি ৰেচিপি বনাম ধৰিব পাৰিছেনে বাৰু এইটো চাগে আপোনালোকে হয়তো আপোনালোকৰ বহুত কেইজনে খাইছেও হয়তো কিছুমানে নাখাবও পাৰে আজি বনাই চাওঁ মই বাৰু কেনেকুৱা হয় নাজানো যিহেতু ফাৰ্ষ্ট টাইম বনাম আৰু যদি ভাল হয় নেক্সট টাইম আকৌ ট্ৰাই কৰিম আৰু আপোনালোকে যদি কোনোবাই খাইছে কমেণ্টত জনাব কোনে কোনে খাইছে আৰু যিসকলে খোৱা নাই তেওঁলোকেও ঘৰতে ট্ৰাই কৰিব তো এইফালে কাটি অলমোষ্ট হৈয়ে গ'ল আৰু এতিয়া কুকাৰত ধুনীয়াকৈ পানী অকণমান দি বইল কৰিম এতিয়া পানী অলপ দি লওঁ কাটি নলওঁ এইকেইটা এনেকৈ গোটা গোটাকৈ দি দিম আৰু ওপৰতে A few moments later. এতিয়া এটা হুইচেল দিলে আৰু লগতে গেছটো বন্ধ কৰি দিলো আৰু কুকাৰৰ খাপৰটো খোল খাবৰ কাৰণে এইটো দিছো আৰু এইফালে হুইচেল দিয়া মানে মই এই ভেন্দি আৰু বেঙেনা কেইটাও ভাতৰ লগত খাবৰ কাৰণে ফ্ৰাই কৰি ললো এতিয়া মছলাখিনি খুন্দি ল'ম তো ইয়াতে দিছো নহৰু পিঁয়াজ আৰু দিম গোটা ধনিয়া আৰু দিছো কেইটামান জিৰা আৰু পানী অকণমান দি এইফালে মিক্সিত ধুনীয়াকৈ খুন্দি ললো কিন্তু কি ক'ম আৰু খুন্দি থাকোঁতে লাইটটো গুচি গ'ল কাৰণে এইফালে বিলাহীটো খুন্দিবলৈ থাকি গ'ল এতিয়া ভোট জলকীয়াটো কাটি ল'ম ভোট জলকীয়াটো মানে আমাৰ ঘৰৰে হয় বহুত জ্বলা আৰু এইটো কটাৰ পিছত মোৰ কি অৱস্থা হয় সেইটো বাৰু ভগৱানে জানে যি নহওক তেতিয়া এইফালে পিঁয়াজখিনি একদম মিহি মিহিকৈ কাটি লৈছোঁ আৰু পিঁয়াজখিনি এইফালে কাটি হৈ গৈছে নহৰু কাটি লৈছিলোঁ অকণমান এতিয়া মান ধনিয়াখিনিও কাটিলোঁ মান ধনিয়াখিনি অৱশ্যে মই এনেকৈ কাটিম কাৰণ বৰ খুচে মানে এতিয়া মান ধনিয়াখিনিও কাটি হৈ গৈছে আৰু ওপৰতে নহৰু কাটি দিলোঁ অকণমান আৰু এতিয়া ভোট জলকীয়াটো অকণমান কাটি লৈছোঁ এইফালে সিজাই লোৱা কল দুটাও ৰেডি কৰি লৈছোঁ এইফালে বাকলি গুচাই ল'লোঁ ইমান গৰম হৈ আছে মানে কি ক'বা আৰু গৰমে গৰমে বাকলিখিনি গুচাই লওঁ কিন্তু পোৰা কলৰ বাকলিৰো এটা পিটিকা খাই আপোনালোকে খাইছেনে নাজানো আৰু এইফালে দেখিছেনে আলু মই আপোনালোকক ক'বলৈ পাহৰি গ'লোঁ আলু দুটাও মই বইল কৰি লৈছিলোঁ আৰু তাৰপৰা নিমখ কেঁচা মিঠাতেল দি ল'লোঁ আৰু অকণমান দি দিছোঁ বেচনটো নিদিলে মানে ভাগি যাব এইটো ভাগি যাব পাৰে ফ্ৰাই কৰোঁতে তো সেইটো কাৰণে মই অকণমান বেচন দি ল'লোঁ আৰু বেচন দি এতিয়া ভালকৈ সানি লৈছোঁ আজি কিন্তু মই অকণমান মছলা ব্যৱহাৰ কৰিম সেইকাৰণে এয়া দেখিলেই কি দিছোঁ অকণমান চিকেন মছলা দিছোঁ আৰু অকণমান ৰেড চিলি ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া ভালকৈ সানি লওঁ পিটিকাৰ নিচিনাকৈ সানি লৈছোঁ আৰু এতিয়া এটা লাডু মানে পিঠাৰ নিচিনাকৈ বনাই লৈছোঁ
লাডু কৰি কৰি পিঠা নিচিনাকে বনাই ললো আৰু এইফালে দেখিলে নে এইফালে ৰেডি হৈ গৈছে আৰু এতিয়া এইখিনি ভালকে ফ্ৰাই কৰিলো এতিয়া এটা এটাকে ভালকে তেলটো অকণমান কিন্তু গৰম হ'বলৈ দিব লাগিব নহ'লে লাগি ধৰিব পাৰে তো তেলটো অকণমান মানে গৰম হোৱাৰ পিছত দি দিছো মই আৰু ইয়াত দেখিছেনে ফ্ৰাই কৰি মানে হৈছেগে আৰু এইফালে হৈ গ'ল ফ্ৰাই কৰি আৰু এতিয়া মছলাখিনি ফ্ৰাই কৰি ল'ম বিলাহীটো যিহেতু মই মিক্সিত খুন্দি ল'ম বুলি ভাবিছিলো কিন্তু লাইটটো গুচি গ'ল কাৰণে বিলাহীটো মানে মিহি মিহিকে কাটি ফ্ৰাই কৰি ল'ম আৰু কিন্তু মিক্সিত পিচি হ'লে এটা বৰ ধুনীয়া কালাৰ আহিলেহেঁতেন কিন্তু এতিয়া উপায়টো নাই এনেকেই বনাব লাগিব আৰু ইয়াৰ ওপৰতে দেখিছে মছলাখিনি দি দিছো আৰু অকণমান টাইম ফ্ৰাই কৰি তাৰ ওপৰতে এইফালে মই পানী গৰম কৰি লৈছিলোঁ পানী অলপমান দি দিলোঁ অকণমান টাইম উতলিবলৈ দি ভাজি লোৱা বৰখিনি ওপৰতে দি দিম আজি ফাৰ্ষ্ট টাইম বনাইছো দেই এনেকে কেনেকুৱা হয় খালেহে গম পাম বাৰু আৰু অকণমান গৰম পানী ওপৰতে দি দিলোঁ আৰু ঢাকনাখন মাৰি দিম অকণমান সিজিবলৈ 5 minutes later. তো এতিয়া চাওঁচোন কেনেকুৱা হৈছে কিমানটো হৈছে তো ইফালে দেখিছে কি ধুনীয়াকৈ মানে উতলি আছে আৰু এইফালে উতলি উতলি হৈয়ে গৈছে বৰ ধুনীয়া গোন্ধ এটা আহিছে দেই আৰু মই গেছটো বন্ধ কৰি ৰেডি কৰিবলৈ লৈছো এয়া আৰু দেখাত বাৰু কেনেকুৱা লাগিছে খাবলৈ ভাল হ'ব যেন লাগিছেনে বাৰু আৰু ওপৰত এতিয়া দেখিছো নহয় গৰম গৰম গ্ৰেভি অকণমান দি দিলো আৰু এইফালে কাটি থোৱা মান ধনিয়া আছিলে সেয়া ওপৰতে দি দিছো আৰু এইফালে আমাৰ আজি পুৰাকলৰ কোফতা দুপৰীয়া ভাত সাজৰ লগত স্পেচিয়েল ৰেডি হৈ গৈছে তো আপোনালোকেও ঘৰতে ট্ৰাই কৰি চাব যিসকলে খোৱা নাই তেওঁলোকেও খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্টত আহি জনাব তো আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাইলৈ অন্য এটা ভিডিঅ'ৰ যোগেদি আকৌ লগ কৰা খাই আজিলৈ বাই বাই